নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ 2026ত এটা বিগেষ্ট অপৰচুনিটি আহিছে গম পাইছে কি এল পি ইউ পি টিচাৰ ভেকেঞ্চি ক্ষেত্ৰত এটা ডাঙৰ সোণালী সুযোগ বুলি ক'লেও বেয়া নহ'ব গতিকে এই সোণালী সুযোগত যদি আপোনালোকে এটা ভুল কৰে এটা মিষ্টেক কৰে গতিকে আপোনালোকৰ চান্সেছ আকৌ আপোনালোকে বঞ্চিত হ'ব ৰিজনটো কি কাট অফ এতিয়া মই কিছুমান ডিষ্ট্ৰিক্টৰ কথা ক'ম আজি সেই ডিষ্ট্ৰিক্টসমূহৰ কাট অফ ৰেংকটো অকণ হাই গৈছিলে আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে বহুত ল' গৈছিলে যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো ধৰি লওক আপোনাৰ টেটৰ মাৰ্ক কিমান আছে টেটত মাৰ্ক আছে ধৰি লওক আপোনালোকৰ 60+ আছে 60%ৰ আপ আছে তেন্তে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত দিয়াটো বেটাৰ সেই সম্পৰ্কে অকণমান জনাই দিম মই যে কৈছোঁ 2026ত আপোনালোকে এইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰক এইটো নহয় আপোনালোকে পোনপ্ৰথমে কি কৰিব ভিডিঅ'টো চাওক লগতে আপোনালোকে এটা ডাটাবোৰ এনালাইচিছ কৰক আৰু আগৰ যিবোৰ আপোনালোকৰ মেৰিট লিষ্ট আছে সেইবোৰ ডাউনলোড কৰি ৰাখক ডাউনলোড কৰি পেলাই আপোনালোকে ধুনীয়াকৈ কাগজ লৈ পেলাই ধুনীয়াকৈ এনালাইচিছ কৰক ফাইণ্ডিং কৰক আৰু ডাটাটো ফাইনেলাইজ কৰাৰ পিছতে আপোনালোকে আবেদনৰ কাৰণে এটা নিশ্চিত ডিষ্ট্ৰিক্ট আপোনালোকে চিলেকশ্যন কৰিব বন্ধুসকল বহুতো বন্ধুনীসকলে ভুল কৰে ডাইৰেক্টলি কৈছে মোৰ পাৰ্চেণ্টেজ ইমান আছে মই পাই যাম 100% লাষ্টত গৈ কি হয় নামেই নাহে মেৰিট লিষ্টত ৰিজনটো কি অভাৰ কনফিডেঞ্চ এইকাৰণে একদম ভালকৈ চাব বস্তুবোৰ চিৰিয়াছলি ল'ব তেতিয়াহে আপোনালোকৰ পোৱা সুযোগটো আহিছে এতিয়া মই কিছুমান ৰেড জোন ক'ম যিকেইটাৰ মানে কাট অফ ৰেংকটো অকণ হাই গৈছিলে এবাৰ ধৰি লওক আপোনাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে মই কৈছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে কৈছোঁ এই ডিষ্ট্ৰিক্টত কি হৈছিলে আপোনালোকৰ কাট অফ ৰেংকটো ধৰি লওক আপোনালোকৰ যদি জেনেৰেল কেণ্ডিডেটৰ পৰা বিলং কৰে যদি আপোনালোকৰ 65+ আছে তেন্তে আপোনালোকে এই ডিষ্ট্ৰিক্টটো দিব পাৰে কিন্তু তাতকৈ কম আছে যদি 62 63 তেতিয়া মানে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰে এই ডিষ্ট্ৰিক্টটোৰ ক্ষেত্ৰত যদি আপোনালোকে বিচাৰে মই কৈছোঁ বুলি এইটো এপ্লাই নকৰিব এইটো নহয় আপোনালোকে ভালকৈ ডাটাবোৰ এনালাইচিছ কৰক ভালকৈ লিষ্ট চাচ তাৰপিছত যদি ভাবে নাই মই পাৰিম এইটো ডিষ্ট্ৰিক্টত পাৰোঁ তাৰপিছতহে আপোনালোকে এপ্লাই কৰক যদি আপুনি OBC পৰা বিলং কৰে তেন্তে আপোনাৰ যদি 62+ আছে 62+ আছে তেন্তে বিশ্বনাথ ডিষ্ট্ৰিক্টটো প্ৰিফাৰেঞ্চ হিচাপে ল'ব পাৰে কাৰণ এই ডিষ্ট্ৰিক্টটো এটা ৰেড জোন হিচাপে পৰি থাকে বহুতো মানে কেণ্ডিডেটসকলে এই ডিষ্ট্ৰিক্টত এপ্লাই কৰে মই এটা ভোটিং কৰিছিলোঁ আমাৰ চেনেলৰ জৰিয়তে মানে কোনটো ডিষ্ট্ৰিক্টত কিমানে প্ৰিফাৰেঞ্চ দিয়ে গতিকে সকলোতকৈ হাইষ্ট কিছুমান ডিষ্ট্ৰিক্ট আছে তাৰ ভিতৰত এই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ নামটো আছিলে আৰু যদি আপোনালোকৰ SC ST হয় SC কাষ্টৰে কৈছোঁ SC কাষ্টৰ হয় যদি 60% আছে তেন্তে ধুনীয়াকৈ আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টটো প্ৰিফাৰেঞ্চ ৰাখিব পাৰে আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে ধৰি লওক লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথা কওঁ লখিমপুৰ অ'কে লখিমপুৰত যদি আপোনালোকৰ জেনেৰেল কাষ্টৰ পৰা বিলং কৰে তেন্তে 64 63 যদি প্লাছ আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে মই কোৱা কথাই যে এইটো ছাৰে কৈছে বুলি এপ্লাই কৰিম এইটো নহয় আপোনালোকে জাষ্ট এটা আইডিয়া লওক এই আইডিয়া লোৱাৰ পিছত আপোনালোকে যিবোৰ আগৰ মেৰিট লিষ্ট আছে সেইবোৰ ডাউনলোড কৰক ইণ্টাৰনেটৰ পৰা ধুনীয়াকৈ ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি পেলাই আৰু যিবোৰ ডাটা পায় সেইটো ফাইনেলাইজ কৰক তাৰ পিছতহে আপোনালোকে এপ্লাই কৰক মই কৈছোঁ বুলি এপ্লাই কৰিছোঁ এইটো নহয় বন্ধুনীসকল আপোনালোকৰ লাইফৰ কথা আছে কাৰণ এবাৰ আপোনালোকে চান্স মিছ কৰিলে বহুত এটা ডাঙৰ চান্স মিছ কৰিব গতিকে চান্সবোৰ বাৰে বাৰে নাহে বাৰে প্ৰতি আপোনালোকৰ নাহে এবাৰ যদি আহে এইবোৰে ভালকৈ আপোনালোকে এনালাইচিছ কৰাৰ পিছতহে এপ্লাই কৰিব যদি আপোনাৰ OBCৰ পৰা বিলং কৰে লখিমপুৰ ডিষ্ট্ৰিক্টত 62+ থাকিলেহে আপোনালোকে দিব পাৰে কাৰণ যদি আপোনালোকৰ কিছুমান কেণ্ডিডেট আছে যিসকলৰ পাৰ্চেণ্টেজ মাত্ৰ 58 58 আছে 59 আছে তেনেবোৰ কেণ্ডিডেটে কি কৰে লখিমপুৰ ডিষ্ট্ৰিক্টত দি ৰাখে তো 100% তেওঁলোকৰ মেৰিট লিষ্টত নাম লাগিব এনেকুৱা কিছুমান ডিষ্ট্ৰিক্টছ আছে মই এইমাত্ৰ আপোনালোকক কৈছোঁ দুটা ডিষ্ট্ৰিক্টৰ কথা আৰু এনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট আছে যিবোৰত মানে আপোনাৰ কি হয় কেণ্ডিডেট লেভেলটো বহুত বেছি এপ্লাই কৰে মানে বিভিন্ন ধৰণৰ মেডিকেল শিক্ষাৰ ক্ষেত্ৰত বা আপোনালোকৰ যাতায়াতৰ পৰিবহণ ব্যৱস্থা অলপ উন্নত হোৱাৰ কাৰণে কি হ'ল এই ডিষ্ট্ৰিক্টসমূহত মানে কি কৰে আপোনালোকৰ বহুতো কেণ্ডিডেটে মানে আহিব বিচাৰে আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে মানে যাতায়াতৰ ডিষ্ট্ৰিক্টসমূহ ভাল হয় কিন্তু তাত কিছুমান মানে যাতায়াতৰ অসুবিধাৰ কাৰণে সেই মানে কেণ্ডিডেটসকলে অলপ কম কৰে আৰু সেই ডিষ্ট্ৰিক্টতে আপোনালোকৰ যদি কম কাট অফ আছে ধৰি লওক আপোনালোকৰ পাৰ্চেণ্টেজ 59 আছে বা 60+ আছে ধৰি লওক সেই ডিষ্ট্ৰিক্টসমূহত যদি আপোনালোকে দি ৰাখে কম পাৰ্চেণ্টেজ থাকিলেও আপোনালোকে পাই যাব ৰিজনটো কি তাত কেণ্ডিডেট লেভেলটো কম আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে আপোনালোকৰ এনালাইচিছটো কৰা হ'ব আৰু আপোনালোকৰ ফাইনেল ডাটা এনালাইচিছৰ এটা বিশেষ ভিডিঅ' দিম আপোনালোকে সেই ভিডিঅ'টো একদম মিছ নকৰিব এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰক অহাকালি যাতে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে সেইটো ভিডিঅ'ত মই 100%
ৰিয়েল ডাটাবোৰ আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু সেই ডাটাসমূহ আপোনালোকৰ অহাকালি পাই যাব গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক যাতে সেইটো আপোনালোকৰ ডাটাটো পাব পাৰে আৰু সেইটো ডাটা পালে বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ জবৰ অপৰচুনিটি লাভ কৰাৰ বাবে আৰু অসমত পুনৰ অসম টেট হ'ব নেকি সেই সম্পৰ্কেও আপোনালোকক সেই ভিডিঅ'ত মই জনাই দিম কিবা যদি নতুনকৈ আপডেট পাইছোঁ মই সেই আপডেটসমূহ আপোনালোকক সেই ভিডিঅ'ৰ জৰিয়তে জনাই দিম ধন্যবাদ ইমানে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেটবোৰ পাই থাকিব